আজি যি এডিআরই গ্রেড 3 হাই সেকেন্ডারি লেভেলৰ পৰীক্ষা অনুষ্ঠিত হৈ গল তাৰে মেমৰি বেসড আনসাৰ কি প্ৰোভাইড কৰিম সো মেমৰি বেসড আনসাৰ খিনি তোমালোকে চাই লবা যিসকলে মিলাব বিচাৰিছা মেমৰি বেস খিনি ক্যান্ডিডেটৰ পৰা লোৱা হৈছে কোৱেশ্চন খিনি যাৰ যিখিনি কোৱেশ্চনছ মনত আছে সেই হিচাপতে বনোৱা হৈছে তো মই আজি এই সিৰিজটোত অনলি ম্যাথমেটিক্সৰ memory based answer কি এখানে দিম ঠিক আছে তো ফার্স্ট কোশ্চেন নিছিল রোমান নাম্বার অফ xci রোমান নাম্বার এনেকা একটা কোশ্চেন পাইছিলা ইয়াৰ শুদ্ধ আনসার হ'ব 91 ঠিক আছে নেক্সট কোশ্চেন 2730 এটো 30 নহয় এটো 37 আছিল ঠিক আছে দুবাৰ আহি গৈছে 30 27 30 37 50 নেক্সট উলিয়াব লাগে কেনেকৈ উলিয়াব লাগে 27 ৰ পৰা 30 গলে 3 থাকে 30 ৰ পৰা 7 নেক্সট 37 ৰ পৰা 50 হৈছে 13 কেনেকৈ আহিছে 3 এটো হৈছে এটা প্ৰাইম নাম্বার সিরিজ মানে মৌলিক সংখ্যা প্যাটার্নত গৈছে 3 ৰ পিছৰ মৌলিক সংখ্যাটো হয় 5 তাৰ পিছৰ মৌলিক সংখ্যাটো হয় 7 তাৰ পিছৰটো হয় 11 তাৰ পিছৰটো 13 তাৰ পিছৰটো 17 এনেকৈ যায় তো এটা গ্যাপ দি পেলাই কৈছে অল্টাৰনেট 3 5 টো লোৱা নাই 7 7 ৰ পিছত 11 হয় মৌলিক সংখ্যা 11 লোৱা নাই 13 লৈছে 13 ৰ পিছত তেন্তে আমি 17 বাদ দিম নেক্সট কোনটো হ'ব 19 ঠিক আছে তো 50 ৰ লগত 19 প্লাস হলে কিমান হ'ব 69 তো 69 ইজ দা রাইট আনসার ঠিক আছে নেক্সট এভারেজ এজ অফ ABC ইজ 22 বছৰ কৈছে ABC ৰ এভারেজ বয়স কিমান 22 বছৰ তিনজনৰ যদি এভারেজ বয়স 22 বছৰ হয় টোটাল বয়স কিমান হ'ব 66 ইয়ার্স হ'ব ঠিক আছে এইবিলাক প্ৰশ্ন অলৰেডি মই তোমালোকক কৰাইছো ম্যাথছৰ কিমান কমন পৰিছে তোমালোকে নিজে ষ্টুডেন্টৰ কমেন্ট দেখিলে গম পাবা বা যিসকলে কৈছে মোক বা কমপ্লিট ম্যাথমেটিক্স কৰাইছো তাৰ পৰা সব কমন আছে কোৱেশ্চন যোৱাকালি যেটো তোমালোকক মডেল পেপাৰ দিছিল তাৰ পৰা তিনটা কোৱেশ্চন কমন পৰিছে মক টেস্ট যেটো লোৱা হৈছিল মক টেষ্টৰ পৰা ম্যাক্সিমাম মক টেষ্ট হাই লেভেল লোৱা আছিল যদিও কিন্তু ইজি লেভেলৰ কোৱেশ্চন আহে যোৱাকালি যেটো মডেল পেপাৰ দিছিল খুব ইজি দিছিল মই বহুতে কৈছিল যে ইমান ইজি নাহে স্যাৰ কিন্তু সো ইজি আহি গল বহুত কমন পৰিছে এনেকুৱা কোৱেশ্চন কৰাইছো মই অলৰেডি তো ইফ দা এভারেজ এজ অফ B and C B আৰু C ৰ এভারেজ হৈছে 18 বছৰ এভারেজ যদি 18 হয় B আৰু C টোটাল কিমান হ'ব 18 দ্বিগুণ 36 বছৰ হ'ব ঠিক আছে তো A + B + C কিমান 66 B C হৈছে 36 কৈছে ফাইন্ড দা এজ অফ A এর বয়স উলিয়াব লাগে কিমান আফটার 9 ইয়ার্স 9 বছৰ পিছত তো A + B + C 66 আছে ইয়াতে আমি যদি B + C ৰ মান বহুৱাই দিও তেন্তে B + C মান 36 বহুৱাই দিলো তেন্তে A কিমান হ'ব মানে আলটিমেটলি কি কৈছো A + B + C আছে কিমান 66 আছে A ৰাখিলো + B + C জায়গাত 36 ৰাখিলো = হল 66 বুজি পাইছা না তো A = কিমান হৈ যাব 66 - 36 তো आंसर इज 30 তো 9 বছৰ পিছত উলিয়াব দিছে সো 30 + 9 = 39 হল নেক্সট A + B 8 B + C 18 C + A 20 তেন্তে ফাইন্ড A² + B² A² + B² এর ফর্মুলা এটা আছে টেলিগ্রাম চ্যানেলত দিয়া হৈছিল তোমালোকক বহুত দিন আগতে A + B হোল স্কয়ার - 2 বহুতে ভাবিছিল এইবিলাক কোশ্চেন নাহে সো আহি গল ঠিক আছে সো A + B মানটো দিয়াই আছে 8 তো 8² হৈ গল এটা লাগে A আৰু B ৰ মান কেনেকৈ উলিয়াবে A আৰু B ৰ মান তো A + B 8 আছে A আৰু B ৰ মান উলিয়াব লাগে এর মান সেপারেট লাগিব B ৰ মান সেপারেট প্ৰথমতে B + C লিখো = 18 আছে তো B ৰ মান যদি পাব লাগে আমাৰ C ভ্যালুটো বহাই দিব লাগিব ঠিক আছে কার ভ্যালুটো বহাই দিব লাগিব বুজি পাইছা নে যদি আমি B ৰ মানটো উলিয়াব লাগে তেতিয়া হলে আমাৰ C ৰ মান বহুৱাব লাগিব C ৰ মান কেনেকৈ বহুৱাবা ঠিক আছে দুটা প্যাটাৰ্নত আমি বহুৱাব পাৰো আদাৰৱাইজ A + B = 8 লব পাৰা বা C + A লব পাৰা যদি ভাবিছা যে না মই C + A লম তো লোৱা C + A = কিমান দিয়া আছে 20 দিয়া আছে 20 ললা লোৱাৰ পিছত তোমাৰ A ৰ মান লাগে তো C ৰ মানটো কি কৰিবা ইয়াৰ পৰা বহাই দিয়া C = কিমান সৰি হেৰিৰ মানটো C ৰ মানটো বহাব লাগিব ন C ৰ মানটো ইয়াৰ পৰা বহাই দিয়া 18 - B ঠিক আছে তো C ৰ মান 18 - B + A = কিমান হৈ গল 20 ঠিক আছে এতিয়া এটা কাম কৰা এটা B ৰ মানটো বহাই দিয়া বা A ৰ মানটো বহাই দিয়া A ৰ মানটো বহাই দিব পাৰিবা 18 - B থাকিলে A ৰ মান কিমান হ'ব A + B যেহেতু 8 আছে সো A = কিমান হ'ব 8 - B হ'ব সো ইয়াতে কি কৰিম আমি এর জায়গাত 8 - B বহাই দিলো = 20 এটা কিমান হৈ গল 18 + 8 তোমাৰ হৈছে 26 - B আৰু -B -2b = 20 ঠিক আছে এটা -2b = 20 ৰ পৰা 26 গলে কিমান হয় -6 তেন্তে B = কিমান হ'ব 3 হ'ব না নাই তো এটা B 3 ৰ মানটো ইয়াত বহাই দিলে এর মান পাবা না নাই কিয়নো A + B = কিমান দিয়া আছে 8 দিয়া আছে তো B ৰ মান আছে 3 3 বহাই দিয়া A = কিমান হ'ব 5 হ'ব সো এর মান পালা 5 B ৰ মান পালা 3 তো বহাই দিয়া 2 * 5 * 3 তো কিমান হৈ যাব 8² মানে হৈছে 64 ঠিক আছে মাইনাস কিমান হ'ব 5 3 15 15 2 30 তো 64 ৰ পৰা 30 গলে आंसर इज 34 মই ডিটেইল সলিউশন কৰাই দি আছো দেই যাতে তোমালোকৰ বেনিফিটস হয় নেক্সট एग्जाम বোৰৰ কাৰণে সবে যাতে চাব পাৰা 100% of 100% plus 200 up to 100% কেনে হ'ব 100 of মানে into 100% মানে কি 100/100 plus 200 of মানে কি into 200% মানে কি 200/100 কাটাকাটি কৰা 100 100 কাটা গল আৰু থাকিল কি থাকিল 100 আৰু এফালে 0 0 0 0 কাটা
কিমান হৈ গল 202 গুণ 400 400 আৰু 100 500 ঠিক আছে নেক্সট 2 + 1.9 ওপৰত বাৰ আছিল কেনেকৈ কৰিব লাগে এইবিলাক অলৰেডি মই কৰাই থৈ দিছো ফ্ৰী কমপ্লিট ম্যাথমেটিক্সত যদি যিসকলে চাইছিলা মোৰ লগত তেওঁলোকে জানা সব কোৱেশ্চন কমন আছে 2 + 19 19 বাই কি হ'ব যেহেতু দুটা বাৰ আছে সো তলত দুটা 99 দুটা নহয় 99 হ'ব সো 99 হ'ব লখাগু 99 2 গুণ 198 + 19 তো 198 + 19 কিমান হ'ব 217 তো 217 by 99 যদি এটো অপশন দিছা তো রাইট এই নাম্বার ইজ ইনক্রিজ বাই 40% এটা নাম্বার 40% ইনক্রিজ হৈছে তাৰ পিছত এই নাম্বাৰটো আকৌ 40% ডিক্রিজ হৈছে তেন্তে ওভাৰঅল ইনক্রিজ আৰু ডিক্রিজৰ পার্সেন্ট মই প্রফিট এন্ড লস চ্যাপ্টাৰ এটো প্ৰশ্ন কৰাইছিলো এন্ড তোমালোকক মক টেষ্টটো দিছিলো যেটো তোমাৰ তিনটা মক টেষ্ট লঞ্চ কৰিছিলো যে হাই সেকেন্ডাৰী দুটা কন্টাক্ট কৰা হৈছে গ্ৰেজুৱেটটো বাকি আছে তাতে মই কৰাইছিলো প্রফিট 40% লস 40% সো প্রফিট ইনটু লস ডিভাইডেড বাই 100 তো 0000 কাটা 16% তো এনেকুৱা ধৰণৰ প্ৰশ্ন হমেশা লস হয় মানে ডিক্রিজ হয় তো आंसर ইজ 16% ডিক্রিজ 16% ডিক্রিজ ঠিক আছে নেক্সট a circle is drawn এটা সার্কেল ড্র কৰিব লাগে ইন আ 4 cm স্কয়ার 4 cm স্কয়ার আছে স্কয়ার মানে হচ্ছে বর্গ ঠিক আছে বর্গটো 4 cm দৈর্ঘ্য 4 cm মানে এই দৈর্ঘ্য 4 প্রস্থ 4 সব গটে কেটা ভাগ হয়ে 4 ইয়াৰ ভিতৰত এটা সার্কেল ড্র কৰিব লাগে ঠিক আছে কৰা সার্কেল ড্রয়িং সার্কেল যদি ড্র কৰাই ভিতৰৰ সার্কেলটোৰ মূৰৰ ড্র কৰাত বেয়া হৈছে এই সার্কেলটো কি উলিয়াব লাগে এৰিয়া এৰিয়াৰ ফৰ্মুলা কি পাই r স্কয়ার ঠিক আছে পাইটো দিয়া আছিল অপচন সো পাইটো এনেকৈ ৰাখি দিম r কিমান হ'ব সোৱা এই বাহুটো যদি 4 হয় r মানে কি মধ্যবিন্দুৰ পৰা ইয়ালৈকে হৈছে কি তোমাৰ ৰেডিয়াস তো এখিনিৰ পৰা এখিনিলৈকে হৈছে ডায়ামিটাৰ ডায়ামিটাৰ যদি 4 হয় তেন্তে ইয়াৰ আধা কিমান হ'ব ৰেডিয়াস 2 হ'ব তো 2 বহাই দিয়া r ৰ জায়গা 2 2 স্কয়ার কত আছিল সো কেটা ভিতৰত কোনটো গ্ৰেটাৰ 2 টু দি পাৱাৰ 5 2 টু দি পাৱাৰ 5 মানে 2 টু দি পাৱাৰ 5 মানে 2 * 2 * 2 2 * 2 তো কিমান হ'ব 2 দিব 4 4 গুণ 8 2 গুণ ঠিক আছে 2 টু দি পাৱাৰ 5 মানে 1 2 3 4 5 2 টু যা 4 4 টু যা 8 8 টু 16 16 টু যা 32 then 5 cube মানে হৈছে তোমাৰ ডাইরেক্ট 5 * 5 * 5 তার মানে হৈ গল 125 ঠিক আছে তে নিজে ওলাব পাৰিবা 4 কিউব মানে কি 4 টু দি পাৱাৰ 4 দিছে নহয় জানো 4 4 যা 16 16 4 যা 64 ঠিক আছে 64 4 যা কিমান হয় 4 4 গুণ 16 1 6 4 গুণ 24 কত 256 তো কিমান হৈ যাব 256 ঠিক আছে 4 টু দি পাৱাৰ 4 মানে হৈছে 256 3 টু দি পাৱাৰ 5 মানে 3 3 যা 9 9 3 যা 81 ঠিক আছে 3 3 যা 9 9 3 যা 27 27 3 যা 81 81 3 যা 3 3 এটা 24 243 তো which one is greater হল 256 মানে 4 টু দি পাৱাৰ 4 আৰু কিবা ইয়াৰ লগত থাকিলে তোমালোকে ঠিক কৰি লবা ঠিক আছে নেক্সট হৈছে কিউব ৰুট অফ 82 ঠিক 82 নহয় সৰি 8 স্কয়াৰ কিউব ৰুট অফ 8 স্কয়াৰ কেনে কৰিবা প্ৰথমে কিউব ৰুট আছে 8 স্কয়াৰটো ভাঙি লবা 64 এতিয়া কি কৰিবা ঠিক আছে 64 টো কাকো ভাঙা যায় 4 কিউব যেটা কিউব ৰুটটো ভাঙি দিবা ওপৰত গৈ 1/3 হ'ব 3 3 কাটা आंसर ইজ 4 ঠিক আছে নেক্সট এ ম্যান ক্যান গো 12 কিলোমিটার ইন 15 মিনিট এজন মানুহ 12 কিলোমিটার যাব পাৰে মানে ডিসটেন্স কিমান দিছে 12 কিলোমিটার ঠিক আছে কিমান মিনিটত যাব পাৰে 15 মিনিটত যাব পাৰে মানে টাইম ইজ 15 মিনিট যেটো কিলোমিটার দি আছে মিনিটটোক আৱাৰ বনাই লবা আৱাৰ কেনেকৈ বনাবা 15/60 আৱাৰ হৈ যাব এটা লাগি স্পিডৰ ফৰ্মুলা কি আছে ইকুৱেল টু d/t ভেরি সিম্পল কোৱেশ্চন তো d মান 12 ঠিক আছে তলত 15/60 15/60 ঠিক আছে এটা নেক্সট 12 15/60 টু 60 টু ওপৰত গুছি যাব 15 তলত থাকিব 15 4 গুণ 60 12 4 গুণ 48 কিলোমিটার পার আওয়ার নেক্সট মিডিয়ান অফ 2 1 - 1 1 3 5 6 মিডিয়ান মধ্যমা উলিয়াব লাগে মই মক টেস্ট দিছিলো কোশ্চেন ঠিক আছে ডাইরেক্ট কমন আছে এইবিলাক কোশ্চেন 2 1 তাৰপিছত কেনেকৈ কৰিবা মিডিয়ান কৰাৰ আগতে প্ৰথমে সৰুৰ পৰা ডাঙৰ সজাই ল'ব লাগে তো সজাই লোৱা ফাৰ্স্ট দিবা -1 টু সৰু তাৰপিছতটো কি -1 ৰ পিছত হ'ব 1 then 1 then 2 then 3 then 5 then 6 তো কিমান হ'ব বুজি পাইছানে -1 1 1 2 5 তো তিনটা এফালৰ পৰা যাব তিনটা এফালৰ মাজৰটো কিমান 2 आंसर ইজ 2 ইয়াৰ লগত যদি কিবা কাৰেকচন কৰিব লাগে কৰি লও ঠিক আছে যেটো মেমৰি বেসড হয় নেক্সট x/3 টু ইকুয়াল টু ঠিক আছে x/3 ইজ ইকুয়াল টু আছে y/4 ঠিক আছে ইজ ইকুয়াল টু 2/5 দিয়া আছে ফাইন্ড x + y + z divided by z উলিয়াব লাগে ঠিক আছে অল রাইট তো কেনেকৈ কৰিব লাগে জানা নে x/3 y/4 2/5 ফার্স্ট আমি কি কৰিম x/y কৰি লম x/y = 3 টু ওপৰত গুছি যাব সো 3/4 হৈ গল x ৰ মান আৰু y ৰ মান পালো নেক্সট z ৰ মান যেটো z হা z ৰ মান যদি পাব লাগে এটো ভঙাই লও y/4 এফালে আছে z/5 তো ঠিক কৰি লও y/z কৰি লও 4 টু ওপৰত গুছি যাব 4/5 এতিয়া x ৰ মান 3 y ৰ মান 4 y ৰ মান 4 z ৰ মান 5 ঠিক আছে
এটা ধুনিয়াকে বহাই দিয়া x কিমান পালা x হৈছে 3 y কিমান আছে 4 z কিমান আছে 5 ডিভাইডেড বাই z কিমান 5 তো 4 3 7 7 5 12 তো 12/5 ইজ দা রাইট आंसर ঠিক আছে সব বুঝি পালা ক্লিয়ার হইছে সো y এর মানটো খালি মিলাই চাবা যে কি আছে না 4 4 আছে সো y 4 হৈ গল z আছে আমার ঠিক আছে z হ'ব 5 ঠিক নেক্সট তো এতিয়া সোয়া মই এইকেটা কোশ্চেনে মেমৰি বেসড পাইছিলো ঠিক আছে কি দিলো বাকিখিনি যদি তোমালোকৰ থাকে তো নেক্সট ভিডিওত মই কৰাই দিম তো মক টেস্ট যদি তোমালোকে দিব বিচাৰা ভেৰি ইম্পৰ্টেন্ট মক টেস্ট হাই সেকেন্ডাৰী লেভেলৰ দুটা মক টেস্ট কন্ডাক্ট কৰা হৈছিল খুব ইন্টাৰেষ্টিং কোশ্চেন দিছিলো কমনো পৰিছে নিজেও গম পাইছা তোমালোকে তো এই হাই সেকেন্ডাৰী লেভেল মক টেস্ট দুটা অনুষ্ঠিত হৈ গৈছে গ্ৰেজুৱেট লেভেলৰ এডিআৰ এৰ গ্ৰেজুৱেট লেভেল যেটো 29 সেপ্টেম্বৰত পৰীক্ষা হ'ব 29 সেপ্টেম্বৰৰ কাৰণে এটা মক টেস্ট বাকি আছে এটো 21 সেপ্টেম্বৰত অনুষ্ঠিত কৰা হ'ব এটো মই বাকি এই কাৰণে ৰাখিছিলো কাৰণ আজিৰ কোশ্চেন পেপাৰৰ প্যাটাৰ্ন চাই কিনেহে মই বনাম ঠিক আছে এটো তো খুব ভেৰি ইম্পৰ্টেন্ট মক টেস্ট হ'ব খুব কমন পেলোৱাৰ চেষ্টা কৰিম যাতে তোমালোকে কমন পেলাব পাৰা এক্সামত গৈ এনেকুৱা ধৰণৰ এই মক টেস্ট কন্ডাক্ট কৰা হ'ব তো এই তিনটা মক টেস্টে পাই যাবা হাই সেকেন্ডাৰী লেভেলৰ পিডিএফ আনসাৰ কিটো দি দিম আৰু এটো লাইভ মক টেস্ট দিব পাৰিবা ৰাতি 8টাৰ পৰা 11টা লৈকে 21 সেপ্টেম্বৰ একেবাৰে সেম প্যাটাৰ্ন যেটো প্যাটাৰ্ন দিয়া আছে গ্ৰেজুৱেট লেভেলৰ 25টা 2 নম্বৰীয়া ইংলিশ কোশ্চেন ম্যাথছৰ কোশ্চেন জিকে কোশ্চেন ঠিক তেনেদৰে বনাই দিম ঠিক আছে সো প্রাইস একদম কম রাখা হয়েছে অনলি 39 रुपीस কেনেকে লব পারিবা 8638692405 এই নাম্বাৰত WhatsApp কৰিলে তোমালোকে মক টেস্ট লব পারিবা ঠিক আছে WhatsApp কৰি কৈ দিবা যে এটো মক টেস্ট লাগে প্রাইস অনলি 39 বেছি নহয় 8638692405 নাম্বার কৰিবা ঠিক আছে তো নেক্সট ভিডিওত আৰু ম্যাথছৰ কোশ্চেন যদি থাকে কমেন্টত তোমালোকে জনোৱা একেটাৰ বাহিৰত মই একেটা সলভ কৰাই দিম আৰু ৰিজনিং খিনিও সলভ কৰাই দিম ভেৰি ইন্টাৰেষ্টিংলি জিকে খিনি তোমালোকে পাই যোৱা সবতে সো মই ম্যাথ ৰিজনিং খিনি দিব বিচাৰিছো ৰিজনিং খিনিও কিছু কোশ্চেন আহিছে মোৰ হাতত আৰু কেটামান আৰু কিছু কোশ্চেন আহিলে মই ৰাতি ভিডিও প্ৰভাইড কৰি দিম ঠিক আছে টিল দেন চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা যেসকলে নতুন আছা তলত টেলিগ্ৰাম চেনেলৰ লিংক আছে টেলিগ্ৰামত জয়েন কৰি ৰাখিবা থ্যাংক ইউ সো মাচ